নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত নিৰ্বাচনৰ ফলাফল দিবলৈ আৰু কেইটামান দিন বাকি আৰু তাৰ মাজতে বৃহৎ খবৰ আহি পৰিছে অসমত এইবাৰ কাৰ চৰকাৰ হ'ব মুখ্যমন্ত্ৰীৰ গাদীত কোন বহিব এই সন্দৰ্ভত বৰপেটা সত্ৰই ডাঙৰ ভৱিষ্যতবাণী কৰিছে কৈছে স্পষ্টকৈ কোন মুখ্যমন্ত্ৰীৰ হ'ব নোৱাৰে আৰু এই সন্দৰ্ভত বৰপেটা সত্ৰই কি ডাঙৰ ভৱিষ্যতবাণী কৰিছে লৈ আহিছো সবিশেষ জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰপেটা সত্ৰৰ ডাঙৰ ভৱিষ্যতবাণী অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনডিএ মিত্ৰজোঁটে লাভ কৰিব 90খন পৰ্যন্ত আসন 90খন আসন লাভ কৰি বিজেপি বা এনডিএ মিত্ৰজোঁটে অসমত চৰকাৰ গঠন কৰিব আৰু বৰপেটা সত্ৰৰ ডাঙৰ ভৱিষ্যতবাণী বৰপেটা সত্ৰই অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে বৰ্ষফল গণনা কৰে আৰু তাত স্পষ্টকৈ উল্লেখ কৰে যে হিমন্ত বিশ্ব শৰ্মাই হ'ব মুখ্যমন্ত্ৰী সত্ৰৰ এই ভৱিষ্যতবাণীক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ বিৰোধী শিবিৰত অলপ হ'লেও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বৰপেটা সত্ৰই ডাঙৰ ভৱিষ্যতবাণী কৰিছে যে পুনৰ এবাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ কাৰণে এই বৰ্ষটো শুভ বুলি উল্লেখ কৰিছে তাৰ সমান্তৰালকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ মুখ্যমন্ত্ৰী দ্বিতীয়বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এনডিএ বা বিজেপি চৰকাৰে তৃতীয়বাৰৰ কাৰণে অসমত চৰকাৰ গঠন কৰিব এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে কংগ্ৰেছৰ কাৰণে এই বৰ্ষটো বা আগন্তুক কেইটামান বছৰলৈকে কাল আছে বুলি উল্লেখ কৰিছে কংগ্ৰেছে কেইটা বছৰ গ'লেও চৰকাৰ গঠন কৰিব নোৱাৰে বৰপেটা সত্ৰই এই ভৱিষ্যতবাণী কৰিছে কংগ্ৰেছক বৰ্তমান কালে পাইছে বুলি উল্লেখ কৰিছে বৰপেটা সত্ৰৰ ফালৰ পৰা কোৱা হৈছে যে কংগ্ৰেছক কালে পাইছে কংগ্ৰেছে কষ্ট কৰিব লাগিব অলপ বছৰ নহয় কেইবা বছৰ লাগিব কংগ্ৰেছক শাসন চলাবলৈ অসমত চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছক কেইবা বছৰ পৰ্যন্ত লাগিব আৰু এনেকৈ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতেই বৰপেটা সত্ৰই ডাঙৰ ভৱিষ্যতবাণী কৰিছে অসমৰ ৰাজনৈতিক জগতখন বা ৰাজনীতিক লৈ বৰপেটা সত্ৰই ভৱিষ্যতবাণী কৰিছে কৈছে যে তৃতীয়বাৰৰ কাৰণে অসমত বিজেপি বা এনডিএ মিত্ৰজোঁটৰ চৰকাৰ হ'ব তাৰ সমান্তৰালকৈ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই বৰ্ষটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে শুভকাৰক বুলি উল্লেখ কৰিছে বিভিন্ন ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন কৰিব বুলি উল্লেখ কৰিছে উন্নয়নৰ সমান্তৰালকৈ অসমৰ কাৰণে বিভিন্ন কাম কৰিব বুলি উল্লেখ কৰিছে বৰপেটা সত্ৰই আৰু এনেকৈ অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ বৰপেটা সত্ৰই কেইবাটাও বৃহৎ মন্তব্য আগবঢ়াইছে কংগ্ৰেছক লৈও কেইবাটাও বৃহৎ মন্তব্য আগবঢ়াইছে কংগ্ৰেছে কেইবা বছৰ গ'লেও কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰিব নোৱাৰে কংগ্ৰেছৰ সভাপতিগৰাকী যদি সলনি হয় তেন্তে কংগ্ৰেছৰ পৰা অলপ হয়তো সুফল দেখা পাব পাৰে কিন্তু বৰ্তমান সময়ত গৌৰৱ গগৈৰ যি ৰাশিফল গৌৰৱ গগৈৰ যি ভৱিষ্যত সেই সন্দৰ্ভত বৰপেটা সত্ৰই ডাঙৰ মন্তব্য কৰিছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে বা আৰম্ভণিতেই বৰপেটা সত্ৰই ডাঙৰ ভৱিষ্যতবাণী কৰিছে যি ভৱিষ্যতবাণীৰ পিছতেই অসমৰ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দ্বিতীয়বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পোনপটীয়াকৈ কৈছে যে অসমৰ মুখ্যমন্ত্ৰী তেওঁৱেই হ'ব দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ মুখ্যমন্ত্ৰী তাৰ সমান্তৰালকৈ এই বৰ্ষটো অসমৰ কাৰণে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বেয়া বুলি উল্লেখ কৰিছে অসমত কেইবাটাও ভূমিকম্প হোৱাৰ আশংকা কৰা হৈছে তাৰ সমান্তৰালকৈ বানপানী হ'ব বুলি উল্লেখ কৰিছে কিন্তু তাৰ মাজতেই ৰাজনৈতিক ক্ষেত্ৰখনক লৈ ডাঙৰ ভৱিষ্যতবাণী কৰিছে যে পুনৰ এবাৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ ওচৰত মন্তব্য আছে আমি মন্তব্য দেখুৱাৰ চেষ্টা কৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব
মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ সময় হৈছে প্ৰাতঃ 5:55 জন্ম হৈছে যোৰহাটত তেওঁ গতিকে 15 বছৰ নক্ষত্ৰত জন্ম লৈছে চতুৰ্থ ভাগ্যচৰণত জন্ম বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ টেম্পাৰটো বেছি আছে তেওঁ খংটো বেছি বৰ্তমান তেওঁ দশা শ্ৰেষ্ঠ শুক্ৰ বৃহস্পতিৰ দশা চলি আছে 23 ফেব্ৰুৱাৰী 2027 চনলৈ মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ গতিকে মই জীৱনত প্ৰথমে তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলোঁ বৰপেটা সত্ৰত গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ শনিৰ ক্ষেত্ৰত যিহেতু জন্ম কৰিছে শনি ইটো বছৰৰ তৃতীয় স্থানত তেওঁ জন্মতে য'তেই আছিল শনি সেই স্থানতে শনি বহি আছে গতিকে যিমানে তেওঁ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক কিয় শনিৰ বুদ্ধিত নানাপক্ষত ফলৱতী হ'ব তেওঁ দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱা মতে 85-90খন আসন একেবাৰে স্থান লৈ আছে কিখানে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ সময় হৈছে প্ৰাতঃ 5:55 জন্ম হৈছে যোৰহাটত তেওঁ গতিকে 15 বছৰ নক্ষত্ৰত জন্ম লৈছে চতুৰ্থ ভাগ্যচৰণত জন্ম বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ টেম্পাৰটো বেছি আছে তেওঁ খংটো বেছি বৰ্তমান তেওঁ দশা শ্ৰেষ্ঠ শুক্ৰ বৃহস্পতিৰ দশা চলি আছে 23 ফেব্ৰুৱাৰী 2027 চনলৈ মধ্যম দশা গুৰু কেশৰী যুগ বুলি কয় ইয়াকে কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ গতিকে মই জীৱনত প্ৰথমে তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলোঁ বৰপেটা সত্ৰত গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ শনিৰ ক্ষেত্ৰত যিহেতু জন্ম কৰিছে শনি ইটো বছৰৰ তৃতীয় স্থানত তেওঁ জন্মতে য'তেই আছিল শনি সেই স্থানতে শনি বহি আছে গতিকে যিমানে তেওঁ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক কিয় শনিৰ বুদ্ধিত নানাপক্ষত ফলৱতী হ'ব তেওঁ দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব আসনৰ মোৰ হিচাপত গণনা কৰি ওলোৱা মতে 85-90খন আসন একেবাৰে স্থান লৈ আছে কিখানে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ আসন গ্ৰহণ কৰিব মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত মাঘ মাহ 18 মাঘ শনিবাৰ সময় হৈছে প্ৰাতঃ 5:55 জন্ম হৈছে যোৰহাটত তেওঁ গতিকে 15 বছৰ নক্ষত্ৰত জন্ম লৈছে চতুৰ্থ ভাগ্যচৰণত জন্ম বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ টেম্পাৰটো বেছি আছে তেওঁ খংটো বেছি বৰ্তমান তেওঁ দশা শ্ৰেষ্ঠ শুক্ৰ বৃহস্পতিৰ